Good evening to everybody. Namaskar. Today I am going to tell you about the subsequent part of my autobiography regarding Bohag Bihu. And during Bohag Bihu, what at first we did. So today I am going to tell you. বিহুত আমি পাতি হাঁহৰ কণী, চীনা হাঁহৰ কণী আৰু কুকুৰা কণীৰে দিনৰ ভাগত কণী যুঁজ কৰি আনন্দ উপভোগ কৰিছিল। কণীবিলাক জলফুচুৰি, ফুচুৰি, হৈয়া আৰু শিল হৈয়া আছিল। কণী যুঁজত এই আটাই ধৰণৰ কণী এটা কাপোৰৰ মোনাত তুঁহগুৰিৰ মাজত নাফাটিবৰ বাবে ৰাখিছিল। যুঁজত ভাঙি অনা কণীবিলাক ৰাখিবৰ কাৰণে এটা বেলেগ মোনাও নিছিল। যুঁজত ফুচুৰি কণী কিছুমানত ৰং দি বিপক্ষ পাৰ্টীয়ে শিল হৈয়া বুলি ভাবিবৰ কাৰণে যুঁজৰ আগমুহূৰ্তত চিন্তাত পেলাইছিল। সৰ্বসাধাৰণতে দেখা যায় যুঁজত দুয়োজনেই সমানে অতি টেঙৰ আৰু বুধিয়ক। যুঁজৰ আগমুহূৰ্তত বিপক্ষ পাৰ্টীৰ কণীটো আৰু নিজৰ কণীটো যেতিয়া যুঁজাব, যুঁজাৰু দুজনে কোনটো কিমান টান তাক দাঁতত মাৰি ভাল ধৰণে পৰীক্ষা কৰি যুঁজায়। আকৌ বহু যুঁজাৰুৱে দাঁতত কণী মাৰি যুঁজাবলৈ নিদিয়ে, কাৰণ ই নীতি বিৰুদ্ধ। যুঁজত দুয়োটা পাৰ্টীৰ কণী দুটাৰ মূৰে পোখৰে দুচাপ আদি দি বিভিন্ন পদ্ধতিৰে যুঁজ কৰিছিল। যুঁজত দুই পাৰ্টীৰ মাজত কণী দুটাৰ সলনা সলনিও হৈছিল। সৰ্বসাধাৰণতে যুঁজত সদায় দুয়োটা পক্ষৰ শিল হৈয়া কণী থাকেই। এই বৃহৎ খেলা ঠাই টুকুৰাৰ সকলো যুঁজাৰুৰ শিল হৈয়া কণীৰে সৈতে এটা বিশেষ নিৰ্দিষ্ট আটাইতকৈ টান শিল হৈয়াটোক ভাঙিবলৈ সকলো যুঁজাৰুৱে চেষ্টা কৰিছিল। যুঁজৰ অন্তত বহু যুঁজাৰুৰ মাজত যিজনে জিকিছিল বহুতাই বিশেষ পুৰস্কাৰ পাই ভৱিষ্যতলৈ আৰু উৎসাহিত হৈছিল। অৱশ্যে চীনা কণী যুঁজাওঁতে দুয়োজন যুঁজাৰুৱেই তেওঁলোকৰ বিপক্ষ কণীটো টান নে ঢিলা তাক জানিবৰ কাৰণে কণীটোৰ পোকৰৰ পৰা মূৰলৈ লাহে লাহে অতি কোমলকৈ কণী মাৰি চাইছিল। দাঁত বা কণীত কণীবিলাক কিট শব্দ কৰিলে কিমান টান কণী আৰু ঢেপ ঢেপ শব্দ কৰিলে কিমান ঢিলা কণী তাক সহজেই অনুমান কৰিব পাৰি। তাৰোপৰি হাতৰ মুঠিত বিপক্ষ দলৰ কণীটো ৰাখি সূৰ্যৰ পোহৰত চাই যদি কণীটোৰ ভিতৰখন জলঙা দেখে তেন্তে কণীটো অচিৰেই ফুচুৰি বুলি নিশ্চিত হয়, আৰু বিপৰীতে কণীটোৰ ভিতৰখন জলঙা নহৈ ডাঠ হয় তেন্তে বিপৰীত পক্ষৰ কণীটো টান বুলি কনফাৰ্ম হয়। হৈয়া আৰু শিল হৈয়া কণী পাবলৈ বৰ টান, বিচাৰিলে মানুহে সহজে নিদিয়ে। সেইকাৰণে আমি কণী যুঁজাৰুসকলে ভাল টান কণী পৰা জাতৰ পাতিহাঁহ আৰু চীনাহাঁহক বালি শামুক থকা ঘৰৰ ওচৰৰ নদীবিলাকত চৰিব দি প্ৰায় জাৰকালিৰ পৰাই বালি শামুক আদি খুৱাইছিল। সৰ্বসাধাৰণতে বালি শামুক খোৱা হাঁহবিলাকে হৈয়া আৰু শিল হৈয়া কণী পাৰে। বহাগ বিহুৰ এই দিনবোৰত কণী যুঁজ বিহু সংকীৰ্তন কৰিবলৈ যোৱাৰ আগতে আমাৰভাৱে সদায় অলপ সময় উলিয়াই অতি মনোযোগেৰে অকলশৰে নিজৰ পঢ়া টেবুলত বহি অধ্যয়ন কৰিছিল। আৰু পঢ়াৰ অধ্যায়বিলাক ভাবি অধ্যয়নৰ কাম সমাপ্ত কৰি কণী যুঁজাবলৈ বা ৰাতি বিহু গাবলৈ যোৱাত জীৱনৰ চাৰ্ম আছে আৰু মনত ভাৱ হৈছিল নবডি কেন বিট মি। এইদৰে বছৰেকীয়া পৰীক্ষাৰ পৰাই প্ৰথম দ্বিতীয় হৈছিলোঁ। বহাগৰ বিহুত বিহু গাবৰ কাৰণে আমি শুকান পুৰঠ কঁঠাল গছৰ পৰা ঢোলৰ খোলা তৈয়াৰ কৰিছিল, কাৰণ কঁঠাল গছৰ ঢোলৰ খোলাই অতি সুন্দৰ আৰু শুৱলা মাত দিয়ে। এই ঢোলৰ খোলাবিলাক বহু কষ্টেৰে চোকা বটালি মাৰি টুকুৰাটোৰ ভিতৰত কাঠৰ টান অংশ উলিয়াই তৈয়াৰ কৰা হয়। ঢোল বনোৱাৰ 2-3 বছৰ আগে খোলাটো বনাই কোমল ৰ'দত
দি তাৰ পিছত ঢোল বনাব লাগে। আমাৰ গাঁওবিলাকত ঢোল বনোৱাৰ একোজনত অতি পাকৈত মিস্ত্ৰী থাকে। মৰা বুঢ়া গৰুৰ চালেৰে ঢোলৰ চাউনি দুখন চালে মাতটো অতি স্পষ্ট, গহীন আৰু শুৱলা হয়। পহিলা চ'তৰ পৰাই আমি বিহুৰ ৰিহাৰ্চল কৰিবৰ কাৰণে আমাৰ গাঁৱৰ পথাৰৰ মূৰত থকা প্ৰাথমিক স্কুলত ৰাতি ভাত পানী খাই সদায় ৰাতি গৈছিলোঁ। আমাৰ গাঁওখনত মাত্ৰ 9 ঘৰ মানুহ আছিল। প্ৰত্যেক ঘৰত 6-7জনকৈ ককাই ভাই, গতিকে প্ৰত্যেক ঘৰৰ পৰা 2-3জনকৈ বিহুৰ ৰিহাৰ্চলৰ বাবে গৈছিলোঁ। আমাৰ প্ৰত্যেকৰ ঘৰৰ পৰা 2-3জনকৈ বিহুৰ ৰিহাৰ্চলৰ বাবে গৈছিলোঁ। আমাৰ গাঁৱত বিহু নাম গাবৰ কাৰণে ল'ৰা কম থকাত বাকী নামকিয়াল আৰু তামোল চিগাৰ পৰা কিছু সংখ্যক ডেকাই বিহুত অংশগ্ৰহণ কৰিছিলে। স্কুলখন আমাৰ 3খন গাঁৱৰ মাজত নিজান ঠাইত আছিল। এই ঢুলীয়াৰ সংখ্যা গাঁও 3খনত কম আছিল। আমাৰ গাঁৱৰ পৰা আমাহক আৰু খগেন ককাইদেউ ঢুলীয়া আছিল। আমি আটাইকেইজন ঢুলীয়াই একেলগে চাপৰ মৰাৰ চেৱত নাচি খুব আনন্দ পাইছিল। আৰু বিহু চাবলৈ অহা লোকেও আনন্দত মতলীয়া হৈ আমাৰ ঢোলৰ চেৱত নাচিছিল। আমাৰ বিহুখন ঢোল, পেঁপা, খোলতাল, বাঁহী, গগনা আদি সকলো বাদ্যযন্ত্ৰৰে এখন অতি উন্নত পৰ্যায়ৰ বিহু আছিল। আমাক বিহু গাবৰ কাৰণে দূৰ দূৰণিৰ পৰাও নিমন্ত্ৰণ কৰিছিলে আৰু বহু ৰাইজৰ আশীষ আৰু প্ৰশংসা পাইছিলোঁ। ভাঙিব নোৱাৰিলোঁ। তেতিয়া আমাভাৱে গোৱা কেইটামান অতি জনপ্ৰিয় বিহু গীতৰ কলি লিখিছোঁ, এনেদৰে ক্ষমা কৰিব। প্ৰথমে হুঁচৰি আৰম্ভণি। দেউতাৰ পদূলিত গোন্ধাই মধুৰি এতে আমোল ওলাই গোবিন্দাই ৰাম। দেউতাৰ পদূলি গোন্ধাই মধুৰি কেতে আমোল ওলাই গোবিন্দাই ৰাম। কৃষ্ণ ৰতে বকুল পাহি নিয়ৰ পাই মুকলৈ গোবিন্দাই ৰাম। কৃষ্ণৰ মূৰতে বকুল ফুল পাহি নিয়ৰ পাই মুকলি লৈ গোবিন্দাই ৰাম। এই সুৰটো ইমান মধুৰ আৰু শুৱলা ঢোল আৰু তালৰ চেৱচে গালে শুনিয়েই শুনি থাকিবলৈ মন যায়। তাৰপিছতে কেইবাটাও বিহুৰ জাত টুকুৰা টুকুৰি গীতেৰে আমাৰভাৱে প্ৰথমে এনেদৰে লগাই পিছত বাকী দামতীসকলে একেলগে গাইছিলোঁ এনেদৰে। হে প্ৰভু, let me stop today, hey world people, and in another day I will tell the next part of my autobiography. Thank you very much.